154 বছৰীয়া পৰম্পৰাৰে ৰুক্মিণী হৰণ ভাওনা। হেজাৰ হেজাৰ লোকৰ উপস্থিতিত উখল মাখল পৰিৱেশ। নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী চকলাঘাট খেত্ৰী গাঁৱত 154 বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত হয় ৰুক্মিণী হৰণ ভাওনা। (1870 চনৰ পৰা প্ৰতি বছৰে আহাৰ মাহৰ 1 তাৰিখে বিশাল কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছে এই ৰুক্মিণী হৰণ ভাওনা উৎসৱ। দেওবাৰে পুৱাৰে পৰাই বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক লোকৰ উপস্থিতিত খেত্ৰীগাঁৱত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰুক্মিণী হৰণ ভাওনা উৎসৱ উপলক্ষে দেওবাৰে পুৱা গন্ধ গোৱা অনুষ্ঠানৰ পাছতেই ভাগৱত পাঠ আৰু পানী তোলা কাৰ্যসূচী সম্পন্ন হয়। পানী তোলা কাৰ্যসূচীত গায়ন বায়ন, আয়তীৰ জাউৰীয়ে জাউৰীয়ে হৰিনাম কীৰ্তন, উৰুলি ধ্বনিৰ মাজেৰে অঞ্চলৰ জীয়ৰী বোৱাৰী, কণ কণ শিশু কিশোৰীসহ শতাধিক আয়তীয়ে হাতত কলচী লৈ পদব্ৰজে সমগ্ৰ অঞ্চল প্ৰদক্ষিণ কৰে। দুপৰীয়া নাম কীৰ্তন, প্ৰসাদ বিতৰণ, সন্ধিয়া খেত্ৰীগাঁও নামঘৰৰ লগতে সমগ্ৰ গাঁৱৰ প্ৰতিঘৰ গৃহৰ পদূলিত বন্তি প্ৰজ্বলন কৰা হ'ব। নিশা 9 বজাৰ পৰা ভাওনাৰ পূৰ্বৰংগ আৰু 10 বজাত ৰুক্মিণী হৰণ নাট আৰম্ভ হ'ব। সোমবাৰে গোপিনী সবাহৰ মাজেৰে অনুষ্ঠানৰ সামৰণি পৰিব। উল্লেখযোগ্য যে 154 বছৰ ধৰি অনুষ্ঠিত হৈ অহা খেত্ৰীগাঁৱৰ ৰুক্মিণী হৰণ নাটকত অঞ্চলটোৰ শিশু শিল্পীসকলেহে অভিনয়ত অংশগ্ৰহণ কৰাৰ পৰম্পৰা আছে। 1890 চনতে আমাৰ নামঘৰ প্ৰতিষ্ঠা হৈছিলে। তাৰ আগত মানে খেৰীঘৰ আছিলে। তেতিয়াৰ পৰাই আমাৰ এই অনুষ্ঠানটো চলি আছে। আৰু তেতিয়া প্ৰথমতে আমাৰ গাঁওখনতে আবদ্ধ আছিলে, কিন্তু এতিয়া বৰ্তমানে লাহে লাহে আমাৰ বহুত দূৰলৈকে বিয়পি গৈছে। আৰু আমাৰ এই কাৰ্যসূচীভাগ যেতিয়া চলি থাকে, তেতিয়া আমাৰ গাঁওখনত অপায় অমংগল দূৰ হয় বুলি আমাৰ এটা দৃঢ় বিশ্বাস, আৰু সেইমতে আমি কিছুমান প্ৰমাণো পাইছোঁ। কাৰণ আমাৰ মৰিবলৈ ধৰা মানুহো এই নাটকখন যেতিয়া আগবঢ়ায়, তেতিয়া আমাৰ সেই মানুহজন পুনৰ আকৌ জীৱিত হৈ উঠে। আকৌ 5-10 বছৰলৈকে তেখেতে আকৌ পুনৰ জীয়াই থাকে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বটদ্ৰৱা।